গুৱাহাটীৰ চচলত আজি 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ দিনজোৰা অনশন কাৰ্যসূচী কৰ্মচাৰীসকলৰ অধিকাৰ সংৰক্ষণ অবৈধ বৰখাস্ত আৰু নিপীড়নৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ শ্ৰম আইনৰ সঠিক প্ৰয়োগৰ দাবীও সাব্যস্ত কৰিব প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন জিলাৰ কৰ্মচাৰীসকলে দিনজোৰা অনশন কাৰ্যসূচীত অংশ লয় প্ৰথম দাবীয়ে হৈছে আমাৰ চাকৰি নিৰাপত্তা লাগে আমি জৰুৰীকালীন সেৱাৰ মানুহ হয় প্ৰত্যেক ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে আমি যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে হওক মহামাৰী আগত এটা কোভিড পাৰ হৈ গৈছে তেনেকুৱা এটা সময়ত এটা জৰুৰীকালীন সেৱাত আমাৰ নিজৰ জীৱন বিপন্ন কৰি আমি ৰাইজৰ হকে আগবাঢ়ি যাওঁ কিন্তু সেইমতে আমি সেই মজুৰিটো নাপাওঁ আমি যিটো মজুৰি পাওঁ সঁচাকৈ ক'বলৈ লাজ লাগে ৰাজহুৱা কৰিবলৈ লাজ লাগে আমি নিজকে চলিবলৈ দিগদাৰী আজি যদি এনেকুৱা এটা প্ৰাকৃতিক দুৰ্যোগত গৈ আমাৰ যদি কোনোবা এজন ব্যক্তিৰ কিবা সংকটজনক অৱস্থা হয় ভগৱানে নকৰক তেনেকুৱা অৱস্থাত আমাৰ পৰিয়ালটো কি হ'ব গতিকে ইমান কম মজুৰিত আমি চলাটো অসম্ভৱ দ্বিতীয়তে হৈছে সেই মজুৰিটো যিটো কম মজুৰি দিয়ে সেই মজুৰিটো আমি সময়মতে নাপাওঁ তৃতীয়তে হৈছে যে আমাৰ কোনো ক্লাছিফিকেশ্যন নাই শ্ৰেণী বিভাগ নাই 2008 চনত সোমোৱা কৰ্মচাৰীজনে যিমানটো দৰমহা পায় 2018 চনত সোমোৱা কৰ্মচাৰীজনেও সেই একে দৰমহাই পায় দ্বিতীয়তে হৈছে আমি কৰ্মঘণ্টা কৰোঁ 12 ঘণ্টা কৰ্মঘণ্টা কৰি আমি 10 ঘণ্টাৰ দৰমহা পাওঁ 8 ঘণ্টা জেনেৰেল যিটো পাওঁ আৰু 2 ঘণ্টাৰ অভাৰটাইম পাওঁ